এখন গাঁৱত হৰিলাল নামৰ এজন ব্যক্তি আৰু তেওঁৰ পত্নীয়ে বাস কৰিছিল। সেই গাঁওখনত বহুত ধুনীয়া আছিল আৰু সেই গাঁওখনত হৰিলালে মাটিৰ কিছুমান বস্তু বনাই বিক্ৰী কৰি খাই আছিল। এদিন হৰিলাল ঘৰৰ মুখাগত বহি গাড়ী এখনলৈ ৰখি আছিল, কাৰণ আজি হৰিলালৰ সেই গোটেই বস্তুখিনি চহৰৰ পৰা মানুহ আহি লৈ যাম বুলি কৈছিল। হেৰি, কি চিন্তা কৰি আছে? ৰা, এই আজি গাড়ী এখন আহিব, এইখিনি লৈ যাম বুলি কৈছে। তাকে পইচা অলপ বেছি পালে হ'ল। ৰাতিপুৱাই নোখোৱা নোবোৱাকে এইখিনিত বহি আছে, ভাত কেইটামান খাই ল'ব ব'লক, তাৰপিছত ৰৈ থাকিবহি। ৰা, মই সুদা ভাত নাখাওঁ। আজি এনেও পইচা পামেই, পইচাই ভালকে খাম, মাছ মাংসয়ে খাম। ৰ'বা, আপুনি তেতিয়াহ'লে বহি থাকক, মোৰ ধেৰ কাম আছে, মই যাওঁ। সেইখিনি সময়তে গাঁৱৰ জমিনদাৰজন সেইফালেদি গৈ আছিল। ঐ, সেইটো মাটিৰ কলহ বনোৱা হৰিলাল নহয়নে? হয় মালিক, হয়। ৱাহ, কি ধুনীয়া কলহ বনাইছে। তই মোক ভাল চাই 3টামান কলহ দি দে, ঘৰত থৈ দিম আৰু ঠাণ্ডা পানীত ধুনীয়াকে খাম। আপুনিতো আমাৰ গাঁৱৰ চৰপঞ্চ হয়, আপুনি মোৰ ওচৰত মাটিৰ বস্তু ল'বলৈ আহিছে, সেইটোতো মোৰ বহুত সুখৰ কথা। কিন্তু মালিক, মোক ক্ষমা কৰি দিব। এই গোটেইগাল টেকেলিৰ ভিতৰত আপোনাক মই এটাও কলহ দিব নোৱাৰিম। এই কলহ আৰু টেকেলিবিলাক চহৰলৈ নিব আৰু বিক্ৰী কৰিব। এয়া চব অৰ্ডাৰী বস্তু হয়, সেইকাৰণে আপোনাক দিব নোৱাৰিম, বেয়া নাপাব। আৰে ভাই, চব বিচৰা নাই নহয়, 3টামান দিলেই হ'ব। ঠিক আছে মালিক, আপুনি ইমান কৈছে যেতিয়া 3টা বা আপোনাক দি দিম। সিহঁতক মই চম্ভালি ল'ম, চহৰৰ মানুহক কিবা এটা কৰি বুজাম আৰু আপোনাকতো দিবই লাগিব। ঐ, 3টা দিছে নহয়, ভাল চাই 3টা উঠাই ল। ঠিক আছে মালিক, হ'ব দে, 2টাই হ'ব। মালিক, আপোনাৰ 2টা কলহৰ দাম হৈছে 150 টকা। আৰে পূৰ্বক, তোৰ মাথা ঠিক আছে নে? তই মালিকৰ পৰা পইচা বিচাৰিছ? আৰে মই কষ্ট কৰাৰ বিনিময়ত পইচা বিচাৰিছো। তই মোক পইচা বিচাৰিছ? পইচা নিদিয়ে যদি মোৰ কলহকেইটা থৈ দিয়ক, মই বহুত কষ্ট কৰি বনাইছো কলহবিলাক। আবে তোৰ ইমান দম, তোৰ গোটেই কলহ চলহ ভাঙি পেলাম। আৰে চব খতম হৈ গ'ল জমিদাৰ ছাৰ, চব শেষ মোৰ। কি কৰিলে আপুনি জমিদাৰ ছাৰ? আপুনি মানুহে ইমান কষ্ট কৰি বনাইছিলে, এইখিনি আপুনি চব ভাঙি পেলালে। মই যি কৰিলো ভালে কৰিলো। এই গাঁৱৰ মই চৰপঞ্চ হয়, মই যি কৰিম ভালে কৰিম। আৰু বৰা, কাইলৈৰ পৰা সদায় 2টা মানুহ আমাৰ ইয়াৰ ওচৰলৈ আহিব আৰু ই যিমান কলহ চলহ বনাব চব ভাঙি থৈ গুচি যাব। এতিয়া মই কি বুলি ক'ম? এতিয়াতো অলপ পিছত গাড়ী আহিবই। হৰিলাল, দাদা, আৰে মোৰ বস্তুবিলাক চব যোগাৰ আছে নে? মই এতিয়া আপোনাক কি বুলি ক'ম? আজি গোটেই গাঁৱৰ জমিনদাৰে আহি মোৰ গোটেই বস্তুখিনি ভাঙি থৈ গুচি গ'লগে। এইখিনি চব। আৰে এয়া কি হৈ গ'ল? এতিয়াতো মই গোটেইখিনি বস্তু নি বিকিবই লাগিছিল। গোটেই দোকানীবিলাকে মোৰ কাৰণে ৰৈ আছে। দাদা, মোক 2 দিন সময় দিয়ক। মই দিন ৰাতি কষ্ট কৰি অতি সোনকালে আপোনাৰ কাৰণে কলহ টেকেলি চব বনাই দিম। আৰু এতিয়া ৰ'দটো বৰ ধুনীয়াকে ওলাই আছে। ঠিক আছে, মই 3 দিনৰ মূৰত আকৌ আহি যাম। তাৰ পিছত ৰাতি হ'ল আৰু ৰাতি হৰিলালে চিন্তা কৰিব লাগিলে, কাৰণ গাঁৱৰ জমিনদাৰজনে গোটেই টেকেলিখিনি কাইলৈ আহি ভাঙি থৈ যাম বুলি আকৌ কৈছিল। হেৰি, আপুনি কান্দি নাথাকিবচোন।
এতিয়া আমাৰ কি হ'ব তাকে চিন্তা কৰক। কিন্তু কাইলৈ আহিবই চাগে চব ৰঞ্জনৰ মানুহকেইটা ভাঙিবলৈ টেকেলি। আমি এনেও সেইজনৰ লগত আমি জিকিব নোৱাৰিম। নাই, কিবা এটাতো হ'বই। আমাৰ লগত ভগৱান আছে। এতিয়া ভগৱানে যি কৰে কৰিব আৰু। হে ভগৱান চাবা আৰু। পাছদিনাখন হৰিলালে মাটি আনিবলৈ বুলি জংঘললৈ গৈছিল। তেতিয়া হৰিলালে এটা মন্দিৰ দেখিলে আৰু মন্দিৰটোৰ ওচৰত হৰিলালে সেৱা কৰিবলৈ ল'লে। হে ভগৱান, মই বহুত দুখীয়া। মই বহুত কষ্ট কৰি দুটকামান পইচা পাওঁ। তাকো গাঁৱৰ এজন চৰপঞ্চে গোটেই মোৰ বস্তুখিনি ভাঙি পেলালে। এতিয়া কৈছে বোলে আজিৰ পৰা সদায় আহিব বোলে মোৰ বস্তুখিনি ভাঙিবলৈ। এতিয়া মোক কোনে ৰক্ষা কৰিব ভগৱান? আপুনি যি আছে আৰু ভগৱান, মোক চোৱা ভগৱান। মোৰ ফালে চকু মেলি চোৱা ভগৱান। আৰু নেকান্দিবা তুমি। তোমাৰ এই বিশ্বাস আৰু ভাল ভাৱনাই মই বহুত সুখী। ভগৱান আপুনি আহি গ'ল, ভগৱান আপুনি আহি গ'ল। ভক্তই যেতিয়া কান্দে মই আহোঁৱেই। তোমাৰ দুখনো মই কেনেকে নুবুজিম। এতিয়া শুনা, তোমাৰ চৰপঞ্চজনে একো কৰিব নোৱাৰে। তুমি আজিৰ পৰা যিয়েই মাটিৰে বস্তু বনাবা সেই বস্তুখিনি জান আহি যাব আৰু সেই বস্তুখিনি কোনেও ভাঙিব নোৱাৰে। চৰপঞ্চে তোমাৰ এডাল চুলিও হিলাব নোৱাৰে। কি ভগৱান? সঁচাকে নেকি ভগৱান? সঁচাকে। এই পৃথিৱীত কোনোৱেই নোৱাৰে তোমাৰ এই মাটিৰে বনোৱা বস্তুখিনি ভাঙিবলৈ। ধন্যবাদ, ধন্যবাদ ভগৱান, ধন্যবাদ। ভগৱান আপুনি গুচি গ'ল? নাই, শুভ কামত দেৰি নকৰোঁ, যাওঁ বনাওঁগে এতিয়া। তাৰপিছত হৰিলাল লৰালৰিকৈ ঘৰলৈ বুলি গুচি গ'ল। তাৰপিছত হৰিলালে পুৰা মাটিৰৰ বস্তু বনাবলৈ লাগি গ'ল। তাৰপিছত গাঁৱৰ চৰপঞ্চজনে কেইবাজনো মানুহ লৈ লাঠি চাঠি লৈ হৰিলালৰ কলহ চলহ ভাঙিবলৈ বুলি গৈ থাকিলে। এই হৰিলাল, বনাই আছো। আমি আহি গ'লো তোৰ বস্তু ভাঙিবলৈ। আপোনালোক আহিলে ভালেই লাগিলে, কিন্তু আপোনালোকে বেয়া নাপায় যদি আপোনালোক পৰহিলৈ আহিব। পৰহিলৈ গোটেইখিনি বস্তু বনাই ৰেডি হৈ যাব আৰু মই গোটেইখিনি আগফালে উলিয়াই থৈ দিম। আপোনালোকে জাষ্ট ভাঙিলেই হ'ল আৰু। হে, পৰহিলে? মানে কি তই বস্তুখিনি মনে মনে সৰকাই দিম বুলি ভাবিছ নেকি? চৰপঞ্চজি, আমি কষ্ট কৰা মানুহ হয়, আমি কেতিয়াও মিছা কথা নকওঁ। আপোনাক কৈছোঁ যেতিয়া পৰহিলৈ সজাই থ'ম বুলি গোটেইখিনি সজাই থ'ম। আপুনি আহি জাষ্ট ভাঙিলেই হ'ল। হ'ব তেতিয়াহ'লে, আমি পৰহিলৈ আহিম। গোটেইখিনি ভাঙিমেই আৰু তোকো মাৰি থৈয়ে যাম আমি। চাই থাক, তোৰ ভৰি হাতে ভাঙি পেলাই থৈ গুচি যাম। বাৰু আহিব, মই আশাৰে বাট চাই থাকিম। ব'ল, পৰহিলৈ আহিম আমি গোটেইখিনি। তাৰপিছত চৰপঞ্চজন সেইখিনিৰ পৰা গুচি গ'লগে। তাৰপিছত দুদিন পুৰা কষ্ট কৰি হৰিলালে বহুতখিনি কলহ টেকেলিৰ পৰা ধৰি বহুতখিনি বস্তু বনাই কৰি আগফালে ধুনীয়াকৈ সজাই থ'লে। তাৰপিছত চৰপঞ্চজনৰ গোটেইখিনি মানুহ লাঠি চাঠি লৈ সেই হৰিলালৰ ঘৰৰ ফালে যাবলৈ ল'লে। আহিলে চৰপঞ্চজি, এয়া মই ধুনীয়াকৈ সজাই থৈছোঁ বস্তুখিনি। আপোনালোকৰ যে কাৰোবাৰ দম আছে, এটা হ'লেও ভাঙি দেখাওক। কি চাই আছ? ভাঙি গুড়াগুড়ি কৰি দে। কৃষ্ণ প্ৰভু কৃষ্ণ, চকু মেলি চাবা আৰু। লাঠিডালে ধৰ লাগি ধৰিলে। কি হ'ল, ভঙা নাই যে? মালিক, লাঠি লাগি ধৰিলে। মালিক, মোৰো লাগি ধৰিলে। হিলাবই পৰা নাই লাঠিডাল। তহঁতৰ পৰা আৰু কাম নহ'ব। সাধাৰণ এটা টেকেলি কলকে ভাঙিব পৰা নাই। মালিক ৰ'ব, মই এটা পাথৰ মাৰি ভাঙি দিম বাপেকে। চকুতে দুখ পালো। তহঁতি কামেই নাই,
চালা মই মটকা দাঙি লৈ ফুটুক পেলাই ভাঙি দিম বাপেকে। আৰে কলহ পলাই গৈছে। নামাৰিবি, মটকা নামাৰিবি। দুখ পাই গৈছো। মই হৰিলালক দিগদাৰ নকৰো। মোক এৰি দে। হৰিলাল মোক বচা, মোক ক্ষমা কৰি দে হৰিলাল। মালিক, আপুনি মোক ক্ষমা খুজি লাভ নাই। আপুনি ভগৱান কৃষ্ণক ক্ষমা খুজক, তেতিয়া আপোনাক এৰি দিব। হে ভগৱান, মোক ক্ষমা কৰি দিয়ক। মই মোৰ ভুল বুজি পালো। মই হৰিলালক কেতিয়াও দিগদাৰ নকৰো। হৰিলালৰ মই একোৱে ক্ষতি নকৰো। মই আজিৰ পৰা হৰিলালৰ এইফালে নাহোৱেই। আৰু যি মই লৈ গলো সেয়াৰ পইচাও দি দিম, আৰু ভাঙি যোৱা বস্তুখিনিও পইচা দি দিম। মোক ক্ষমা কৰি দিয়ক। বুজি পালি পাখুন্দ, চালা লোকক অন্যায় কৰ। এতিয়া তোৰ ভুল বুজি পালি নহয়। চাহ, কেতিয়াও নেক্সট বাৰৰ পৰা এনেকুৱা দুখীয়া মানুহক দিগদাৰ নকৰিবি। আৰু যাৰ পৰা তই এনেকে বস্তু ললে হাতক পইচা ঘূৰাই দিবি, কৈ দিছো। আৰু এতিয়া এইখিনি পৰা যা। পলা তহঁতি চব, মই গলো। ধন্যবাদ ভগৱান, আজি আপুনি এই দুখীয়া চকু মেলি চালা বাবে বহুত ধন্যবাদ।